স্বাগতম জনাইছো আজিৰে পৰা নতুন নিয়ম মানি চলিব লাগিব নতুন এছপি পুৱা 6 বজাৰ লগে লগে ৰাজ্যত বলবৎ হৈছে আৰু আজিৰে পৰা আপুনি কেতবোৰ নিয়ম মানি চলিব লাগিব এই নিয়মবোৰ যদি আপুনি ভংগ কৰে তেতিয়ালে আপোনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আপুনি জৰিমনাও ভৰিব লগা হ'ব কাৰণ কোভিডৰ যি নতুন সংক্ৰমণ নতুন ভেৰিয়েন্ট আহিছে সেই ভেৰিয়েন্টৰ সংক্ৰমণে এতিয়া সমগ্ৰ দেশত ব্যাপক চিন্তা বৃদ্ধি কৰিছে মানুহৰ মাজত আৰু তাৰ মাজতে কালি ৰাজ্যত জাৰি কৰা হৈছে নতুন এছপি আৰু আজিৰে পৰা এই নিয়মসমূহ আপুনি মানি চলিব লাগিব আৰু এই নিয়ম যদি আপুনি নামানে তেতিয়ালে আপোনাৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা আপুনি ভৰিব লাগিব জৰিমনা এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ আমি আপোনালোকক দি আছো যে আজিৰে পৰা মানি চলিব লাগিব নতুন নিয়ম আজিৰে পৰা বলবৎ হ'ল কোভিডৰ নতুন এছপি পুৱা 6 বজাৰ লগে লগে নতুন এছপি বলবৎ হ'ল ৰাজ্যত আৰু এই নতুন নিয়ম আজিৰে পৰা আপুনি মানি চলিব লাগিব অমিক্ৰণক লৈ সতৰ্ক ৰাজ্য চৰকাৰ তাৰ পৰিপ্ৰেক্ষিততে নতুন এছপি জাৰি পুনৰ বলবৎ ৰাজ্যত সান্ধ্য আইন আজিৰে পৰা ৰাজ্যত পুনৰ সান্ধ্য আইন বলবৎ হৈছে নিশা 11:30 বজাৰ লগে লগে আৰম্ভ হ'ব সান্ধ্য আইন অৰ্থাৎ 11:30 বজাৰ পৰা পিছত আপুনি কোনো উলাই যাব নোৱাৰিব আৰু পুৱা 6 বজালৈকে থাকিব সান্ধ্য আইন এই নতুন এছপি বলবৎ কৰা হৈছে দোকান পোহাৰ আজিৰে পৰা নিশা 10:30 বজালৈকে খুলিব পাৰিব অৰ্থাৎ 10:30 বজাত বন্ধ কৰিব লাগিব ৰাজহুৱা স্থানত যদি আপুনি মাস্ক নিপিনে তেতিয়ালে ভৰিব লাগিব জৰিমনা 1000 টকাৰ জৰিমনা ভৰিব লাগিব আপুনি ৰাজহুৱা স্থানত মাস্ক নিপিনিলে ইয়া নতুন এছপিত কোৱা হৈছে নতুন নীতি নিয়ম বন্ধ স্থানত 50% লোকেৰেহে অনুষ্ঠিত কৰিব পাৰিব সভা সমিতি দুই পালি ভ্যাকচিন লোৱা লোকহে ধৰ্মীয় অনুষ্ঠানলৈ বা ধৰ্মীয় অনুষ্ঠানত তেওঁলোক যাব পাৰিব বিশেষ ধৰ্মীয় স্থানত ঘণ্টাত 60 গৰাকী ব্যক্তি আৰু তেওঁলোকে সম্পূৰ্ণ ভ্যাকচিন লোৱা হ'ব পাৰিব আন ধৰ্মীয় অনুষ্ঠানতো ঘণ্টাত 40 গৰাকী ব্যক্তি সম্পূৰ্ণ ভ্যাকচিনেটেড হ'ব লাগিব তেওঁলোক যাব পাৰিব দুই পালি ভ্যাকচিন ললেহে সিনেমা হলত আপুনি যাব পাৰিব অৰ্থাৎ ভ্যাকচিনৰ দুটা ড'জ যিসকল আছে তেওঁলোক যাব পাৰিব কিন্তু সিনেমা হলতো 50% দৰ্শকেৰে সিনেমা হলবোৰ চলাব পাৰিব অৰ্থাৎ 100% কেপাসিটি নহয় 50% কেপাসিটিৰে সিনেমা হল চলাব পাৰিব ইয়াৰ নতুন নিয়ম আজি লগে লগে ৰাজ্যত বলবৎ হৈছে দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকৰ তত্ত্বাৱধানত ৰাজহুৱা স্থানসমূহত নজৰ ৰাখাৰ বাবে টিম গঠন কৰা হ'ব যদি কোনো লোকে নিয়ম ভংগ কৰে আইনী ব্যৱস্থা ল'ব জৰিমনা আপুনি ভৰিব লাগিব কিন্তু এই সান্ধ্য আইন 31 ডিসেম্বৰত ৰাজ্যত প্ৰযোজ্য হ'ব 31 ডিসেম্বৰত প্ৰযোজ্য হ'ব তাৰ বাদে আজিৰে পৰা পুৱা 6 বজাৰ লগে লগে নতুন নিয়ম ৰাজ্যত বলবৎ ইতিমধ্যে হৈ গৈছে আৰু এই নিয়মসমূহ আপুনি পালন কৰিব লাগিব নতুন এছপি নতুন নিয়ম পুৱা 6 বজাৰ লগে লগে ৰাজ্যত বলবৎ হ'ল সতৰ্ক অমিক্ৰণৰ ভেৰিয়েন্টক লৈ আৰু নতুন এছপিৰ কি নিয়ম আছে সেই নিয়মসমূহ আমি আপোনালোকক কৈছো ৰাজ্যত পুনৰ বলবৎ হ'ল সান্ধ্য আইন আজি নিশা 11:30 বজাৰ লগে লগে সান্ধ্য আইন বলবৎ হৈ যাব সান্ধ্য আইন পুনৰ ৰাজ্যত বলবৎ হৈছে পুৱা 6 বজালৈকে থাকিব এই সান্ধ্য আইন অৰ্থাৎ আজি নিশা 11:30 বজাৰ পৰা আৰম্ভ হ'ব আৰু পুৱা 6 বজালৈকে ৰাজ্যত সান্ধ্য আইন থাকিব 10:30 বজালৈকে আজি নিশা দোকান পোহাৰ খোলাৰ অনুমতি পাব তাতকে পিছত আপোনালোকে খুলিব নোৱাৰিব ৰাজহুৱা স্থানত মাস্ক যদি আপুনি নিপিনে তেতিয়ালে আপুনি ভৰিব লাগিব জৰিমনা আপুনি জৰিমনা ভৰিব লাগিব 1000 টকাৰ জৰিমনা ভৰিব লাগিব বন্ধ স্থানত 50% লোকৰ উপস্থিতিত সভা সমিতিৰ অনুমতি থাকিব আৰু ধৰ্মীয় অনুষ্ঠানসমূহত যাব পাৰিব যিসকলে দুটা পালি ভ্যাকচিন লৈছে অৰ্থাৎ ডাবল ড'জ ভ্যাকচিনেটেড লোকসকলে যাব পাৰিব বিশেষ ধৰ্মীয় স্থানত ঘণ্টাত 60 গৰাকী সম্পূৰ্ণ ভ্যাকচিনেটেড হ'ব লাগিব তেওঁলোকে যাব পাৰিব আৰু অন্যান্য স্থানত সম্পূৰ্ণ ভ্যাকচিনেটেড ব্যক্তি হ'ব লাগিব আৰু তেওঁলোক ঘণ্টাত 40 জন যোৱাৰ অনুমতি থাকিব সিনেমা হলতো সিনেমা চাবৰ বাবে আপুনি দুই পালি ভ্যাকচিন লোৱা হ'ব লাগিব আৰু যদি নলয় তেতিয়ালে সিনেমা চাব নোৱাৰে আৰু সিনেমা হলৰ কেপাসিটিৰ 50% হে টিকেট বিক্ৰী কৰিব পাৰিব এয়া নতুন নীতি নিয়ম ৰাজহুৱা স্থানৰ নজৰ ৰাখিবৰ বাবে গঠন কৰা হৈছে টিম
যদি নিয়ম ভংগ কৰে আইনী ব্যৱস্থা হ'ব আৰু জৰিমনা ভৰিব লাগিব 31 ডিচেম্বৰত নাথাকিব কোনো ধৰণৰ সান্ধ্য আইন মোৰ লগত সংযুক্ত হৈছে মোৰ সহযোগী আছে ভাস্কৰ দ্বাৰা ভাৰ্গৱ দ্বাৰা ভাৰ্গৱ মই আপোনাৰ ওচৰলৈ আহিছো নতুন এছঅপি নতুন নীতি নিয়ম আজিৰে পৰা ৰাজ্যত বলবৎ হ'ল পুনৰ সান্ধ্য আইন আজিৰ পৰা নিশ্চয়কৈ দীক্ষিত শৰ্মা দেখা পোৱা গৈছে যাতে অমিক্ৰণে ভয়াবহ ৰূপ ধাৰণ নকৰে অসমত তাৰ প্ৰতি লক্ষ্য ৰাখি এনে ধৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যাতে অধিক সংক্ৰমণ নহয় বা এতিয়ালৈকে যেটো ধৰা পৰা নাই অমিক্ৰণ তথাপিও সতৰ্কতা অৱলম্বন কৰিছে ৰাজ্য চৰকাৰে এয়া নিতান্ত এটা খুবেই এটা ভাল খবৰ ৰাজ্যবাসীৰ বাবে ৰাজ্যবাসীক সতৰ্ক কৰি দিয়াৰ স্বাৰ্থত এনে কেতবোৰ নীতি নিয়ম জাৰি কৰিছে আৰু যিবোৰ নীতি নিয়ম যদিহে ভংগ কৰে তেনেহলে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব যিসকলে আইন ভংগ কৰে দেখিবলৈ পোৱা গৈছে 50% সিনেমা হলত কেপাসিটি তেওঁলোকে নিৰ্ধাৰণ কৰি দিছে দুপালি ভ্যাকচিনৰ কথা উল্লেখ কৰে যদিহে দুপালি ভ্যাকচিন গ্ৰহণ নকৰে তেনেহলে কোনো ধৰণৰ স্থানলৈ তেওঁলোক যাব নোৱাৰিব ৰাজহুৱা স্থানলৈ যাব নোৱাৰিব এই কথা উল্লেখ কৰিছে নতুন এছঅপি আৰু আজি যেটো 6 বজাৰ পুৱা 6 বজাৰ পৰা নতুন এছঅপি বলবৎ হৈছে সমগ্ৰ ৰাজ্যত আৰু 11:30 বজাৰ পৰা সম্পূৰ্ণৰূপে 11:30 বজাৰ পৰা নিশা 11:30 বজাৰ পৰা পুৱা 6 বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছে সমগ্ৰ ৰাজ্যত আৰু দেখা পোৱা গৈছে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও এই ক্ষেত্ৰত মন্তব্য কৰিছিল যে অমিক্ৰণক লৈ ইতিমধ্যে দেশ সাজু হৈ উঠিছে চিকিৎসালয় বা অক্সিজেনৰ সকলোবোৰ সুবিধা ইতিমধ্যে নৰেন্দ্ৰ মোদী চৰকাৰে গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে তদুপৰি ইতিমধ্যে মধ্যপ্ৰদেশ হওক বা উত্তৰ প্ৰদেশ বহুকেইখন ৰাজ্যত অমিক্ৰণক লৈ সতৰ্কতা অৱলম্বন কৰিছে সান্ধ্য আইন জাৰি কৰিছে তাৰ পাছতে আমাৰ অসমতো দেখা পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সান্ধ্য আইন জাৰি কৰিছে কেৱল মাত্ৰ এই সান্ধ্য আইন 31 ডিসেম্বৰত প্ৰযোজ্য নহব তাৰ বাহিৰে বাকি সকলোবোৰ দিনতে এই সান্ধ্য আইন বলবৎ হৈ থাকিব সমগ্ৰ ৰাজ্য ধন্যবাদ জনাইছো ফুল প্লেটৰ মাধ্যমেৰে পুনৰবাৰ জনাম কি নিয়ম মানি চলিব লাগিব আজিৰ পৰা কেইবাটাও নতুন নিয়ম এই নিয়মসমূহ নামানিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বলবৎ হ'ল নতুন এছঅপিত কেইবাটাও নতুন নিয়ম দিয়া হৈছে পুনৰ ৰাজ্যত সান্ধ্য আইন জাৰি কৰা হৈছে অৰ্থাৎ আজি পুৱা 6 বজাৰ লগে লগে এই নতুন এছঅপি ৰাজ্যত বলবৎ হ'ল ৰাজ্যত বলবৎ হৈ গ'ল এই নতুন এছঅপি আৰু এই এছঅপি আজি বলবৎ হোৱাৰ লগে লগে এই নীতি নিয়ম নামানিলে আপুনি বিপদত পৰিব জৰিমনা ভৰিব লাগিব আপোনাৰ বিৰুদ্ধে গোচৰ ৰুজু হ'ব পাৰে আৰু তাৰ প্ৰথমটো হ'ল যে সান্ধ্য আইন ৰাজ্যত জাৰি কৰা হৈছে নিশা 11:30 বজাৰ লগে লগে সান্ধ্য আইন জাৰি কৰা হৈছে ৰাজ্যত অৰ্থাৎ আজি নিশা 11:30 বজাৰ পৰা কাইলৈ পুৱা 6 বজালৈকে সান্ধ্য আইন ৰাজ্যত বলবৎ কৰা হৈছে 10:30 বজাত নিশা 10:30 বজাত দোকান পোহাৰ বন্ধ কৰিব লাগিব হোটেল ৰেষ্টুৰেণ্ট 10:30 বজাত বন্ধ কৰিব লাগিব এয়া নতুন নিয়ম ৰাজহুৱা স্থানত গ'লে মাস্ক পিন্ধি যাব লাগিব মাস্ক নিপিন্ধিলে জৰিমনা ভৰিব লাগিব 1000 টকাৰ ধৰ্মীয় অনুষ্ঠানত ফুল্লি ভ্যাকচিনেটেড হ'ব লাগিব আৰু ফুল্লি ভ্যাকচিনেটেড মানুহৰ অৰ্থাৎ দুটা ড'জ লোৱা মানুহৰ দুটা পালি লোৱা ভ্যাকচিনৰ যিসকল আছে তেওঁলোকহে যোৱাৰ অনুমতি পাব আৰু তেওঁলোক সেই ধৰ্মীয় অনুষ্ঠানত ঘণ্টাত 60 জনহে যোৱাৰ অনুমতি পাব ধৰ্মীয় অনুষ্ঠানত এয়া নতুন নিয়ম তাৰ লগতে সিনেমা হলতো যদি আপুনি সিনেমা চাব বিচাৰিছে তেতিয়ালে ফুল্লি ভ্যাকচিনেটেড আপুনি হ'ব লাগিব দুটা ড'জ লোৱা সকলেহে যোৱাৰ অনুমতি পাব আৰু সিনেমা হল সমূহ নিজৰ কেপাসিটিৰ 50% কেপাসিটিৰহে চলিব পাৰিব অৰ্থাৎ তেওঁলোকে 50% টিকেটহে বিক্ৰী কৰিব পাৰিব যদিহে ৰাজহুৱা স্থানত আপুনি মাস্ক নিপিন্ধাকে যায় 1000 টকা জৰিমনা ভৰিবলৈ প্ৰস্তুত থাকক কাৰণ আজিৰে পৰা ৰাজ্যত বলবৎ হৈছে নতুন এছঅপি আৰু এছঅপি বলবৎ হৈছে ৰাজ্যত এই মুহূৰ্তৰ পৰা এই গতিকে নতুন নিয়ম মানি চলিব লাগিব